আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যিজন জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত কেৱল নহয় নিৰ্বাচনৰ পাছতো ৰাইজৰ মাজত হৈ ৰাইজৰ স্বাৰ্থক সৰ্বাগ্ৰে সদায় স্থান দিব লাগিব। শিৱসাগৰ অন্যান্য সমষ্টিৰ তুলনাত যথেষ্ট পিছ পৰি আছে। 2020 চনতে হয়তো শিৱসাগৰক আইকনিক চিটি হিচাপে ঘোষণা কৰিলে ভাৰত চৰকাৰে, কিন্তু তাৰ পাছতো আটাইতকৈ এগৰাকী যুৱ প্ৰতিনিধি হিচাপে বেয়া লাগে যে আইকনিক চিটি বুলি ইয়াত এখন চাইন বোৰ্ডো আমাৰ শিৱসাগৰত দেখা নাপালোঁ। মোৰ এগৰাকী যদি বান্ধৱী আজি যদি শিৱসাগৰ পৰ্যটন কৰিবলৈ আহে মই কি দেখাম? শিৱদৌলৰ উচ্চতা কেৱল। নিৰ্বাচনী বতৰা ল'বলৈ আমি সমষ্টিৰ বিভিন্ন স্থানত যিহেতু আমি ইতিমধ্যে সাধাৰণ জনতাৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই শিৱসাগৰ বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু শিৱসাগৰ এটা ঐতিহাসিক বিধানসভা সমষ্টি। শিৱসাগৰক লৈ বিভিন্ন ধৰণৰ ইতিহাস আছে আৰু সেই ইতিহাস জড়িত যিটো এটা বিশেষ আকৌ মাৰিছোঁ মই সমষ্টিৰ বতৰা ল'বলৈ ৰাজ্যৰ বিভিন্ন সমষ্টিলৈ আমি গৈছোঁ আৰু এই মুহূৰ্তত আমি ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু এই শিৱসাগৰ বিধানসভা সমষ্টিৰ সাধাৰণ যিসকল ভোটাৰ আছে তেওঁলোকৰ মনৰ ভাৱ আমি ল'বলৈ চেষ্টা কৰিছোঁ। কিন্তু এই মুহূৰ্তত আমাৰ সৈতে একাংশ নৱপ্ৰজন্মৰ ভোটাৰ আছে যিসকলৰ ইয়াত যিসকল আছে ইয়াৰে অধিকাংশই তেওঁলোকে প্ৰথমবাৰৰ কাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু দেশতেই হওক বা অসমতেই হওক নৱপ্ৰজন্মৰ যিসকল ভোটাৰ সেই নৱপ্ৰজন্মৰ ভোটাৰ এইবাৰ সৰ্বাধিক বুলি ইতিমধ্যে নিৰ্বাচন আয়োগৰ ফালৰ পৰাও তেওঁলোকে অৱগত কৰিছে। এনে ক্ষেত্ৰত নৱপ্ৰজন্মৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ যিটো তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি যিখিনি অধিকাৰ থাকিব বা গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব সেই দায়িত্ব তেওঁলোকে পালন কৰিবলৈ সাজু হৈছে। এই মুহূৰ্তত মই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত কেইবাগৰাকীও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী আমাৰ সৈতে ইয়াত উপস্থিত আছে। প্ৰথমে নামটো জানিব বিচাৰিম। মোৰ নামটো নমস্কাৰ পল্লৱী ফুকন। ভোট আগতে দি পাইছে নে? দিছোঁ, আগতে দিছোঁ। এবাৰ ছেকেণ্ড টাইম হয়। কেনেকুৱা নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে কেনেকুৱা ধৰণৰ আশা আকাংক্ষাবোৰ কেনেকুৱা ধৰণৰ ৰাজ্য চৰকাৰখনৰ প্ৰতি সমষ্টিটোৰ প্ৰতি কেনেকুৱা ধৰণৰ প্ৰতিনিধি? যিহেতু এতিয়া আপুনি যিহেতু কৈ গৈছে যে এইবাৰ যুৱ ভোটাৰৰ সংখ্যাটো বেছি, গতিকে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যিজন জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত কেৱল নহয় নিৰ্বাচনৰ পাছতো ৰাইজৰ মাজত হৈ ৰাইজৰ স্বাৰ্থক সৰ্বাগ্ৰে সদায় স্থান দিব লাগিব। তেনেকুৱা এজন জনপ্ৰতিনিধি আমি বিচাৰোঁ। কিন্তু শিৱসাগৰ প্ৰেক্ষাপটত যদি আপুনি চাবলৈ যায় বিগত বছৰবিলাকত কিন্তু শিৱসাগৰ অন্যান্য সমষ্টিৰ তুলনাত যথেষ্ট পিছ পৰি আছে। এতিয়া আপুনি যদি চাবলৈ যায় 2020 চনতে হয়তো শিৱসাগৰক আইকনিক চিটি হিচাপে ঘোষণা কৰিলে ভাৰত চৰকাৰে, কিন্তু তাৰ পাছতো আটাইতকৈ এগৰাকী যুৱ প্ৰতিনিধি হিচাপে বেয়া লাগে যে আইকনিক চিটি বুলি ইয়াত এখন চাইন বোৰ্ডো আমাৰ শিৱসাগৰত দেখা নাপালোঁ। তেনে প্ৰেক্ষাপটত আজি যদি আপুনি চাবলৈ যায় যে আপুনি আজি বিভিন্ন ধৰণৰ আজি মোৰ এগৰাকী যদি বান্ধৱী আজি যদি শিৱসাগৰ পৰ্যটন কৰিবলৈ আহে মই কি দেখাম? শিৱদৌলৰ উচ্চতা কেৱল। যিটো মই ক'ব বিচাৰিছোঁ যে পৰ্যটন ক্ষেত্ৰতো আমাৰ শিৱসাগৰখনৰ উন্নতি একেবাৰে নাই। আজি ৰামখা পীঠ আছে আমাৰ দিখৌমুখত যিগৰাকী মায়ে আজি আমাৰ অসমৰ যিটো আধ্যাত্মিক ভাৱধাৰা ধৰি ৰাখিছে সেই ৰিলিজিয়াছ পীঠটো আজিলৈকে কামাখ্যাৰ নিচিনাকৈ আমি উন্নতিকৰণ কৰিব পৰা নাই। গতিকে দুখবোৰ ক'ত? গতিকে এইবাৰ আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যিয়ে সঁচা অৰ্থত শিৱসাগৰ প্ৰেক্ষাপটত মই কৈছোঁ শিৱসাগৰ সমষ্টিৰ পৰা যিয়ে সঁচা অৰ্থত শিৱসাগৰ উন্নয়ন কৰিব, শিৱসাগৰক সপোনৰ শিৱসাগৰ সেই দিশটোলৈ পৰ্যবেক্ষিত কৰিব আৰু আমি যিটো আইকনিক চিটি বুলি ভাৰত চৰকাৰে যিটো মৰ্যাদা দিলে সেই মৰ্যাদাটো অক্ষুণ্ণ ৰাখিব। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ এটা সৌভাগ্য যিহেতু হ'ব, কেনেকুৱা ধৰণৰ নিৰ্বাচন আহি আছে আশা আকাংক্ষাবোৰ কেনেকুৱা ধৰণৰ? আশা এয়াই কৰিছোঁ বায়ে যিধৰণে ক'লে এখন আইকনিক ঠাই হিচাপে যাতে আমাৰ শিৱসাগৰখন প্ৰতিষ্ঠিত হওক, প্ৰত্যেকটো ক্ষেত্ৰতে লাগিলে ৰাস্তা পদূলি হওক হাইজিনৰ ক্ষেত্ৰত হওক প্ৰত্যেকটো ক্ষেত্ৰতে ডেভেলপমেণ্টটো বিচাৰোঁ। ডেভেলপমেণ্ট লাগে নৱপ্ৰজন্মক। কেনেধৰণৰ শিৱসাগৰখনক কেনেধৰণে কি হিচাপে চোৱাৰ সপোন আছে? শিৱসাগৰক এখন ঐতিহাসিক চহৰটো হৈ তথাপিও এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে স্কুল কলেজৰ পৰা আৰম্ভ কৰি যিবোৰ উন্নত হ'ব লাগে সেই ধৰণে হৈছে বুলি আপুনি অনুভৱ কৰেনে নাই? হৈছে বুলি অনুভৱ কৰোঁ অলপ। বিভিন্ন স্থানৰ ছাত্ৰীসকল যিহেতু আছে, মই খুব সময় যিহেতু তাকৰ তেওঁলোকে ক্লাছৰ পৰা ওলাই আহি এনেধৰণে সময় দিছে আমাৰ মাজত। কেনেকুৱা ধৰণৰ নামটো জানিব বিচাৰিম? হয়, নমস্কাৰ, মোৰ নাম স্নেহা দিহিঙীয়া। এইবাৰ প্ৰথম ভোটত কেনেকুৱা ধৰণৰ গণতন্ত্ৰৰ এগৰাকী অংশীদাৰ হ'বলৈ গৈ আছে আপোনালোকে ভোট যিহেতু দিব, কেনেকুৱা ধৰণৰ নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে আশাবোৰ কেনেকুৱা ধৰণৰ? আচলতে আমাৰ শিৱসাগৰ আশা এইবাৰ যিহেতু প্ৰথম ভোটাৰ, যিহেতু একো দেখা নাই গতিকে প্ৰথম ভোট দিবলৈ যাম।
গতিকে যাতে আমাৰ শিৱসাগৰখন উন্নয়ন হওক সেয়াই বিচাৰোঁ, যাতে আমাৰ সমষ্টিৰ যিজন আহে তেওঁ যাতে আমাৰ শিৱসাগৰখনৰ উন্নতি কৰে। এতিয়া যিহেতু আমাৰ মানে শিৱসাগৰখনত খুব লেতেৰা দেখা পোৱা যায় ৰাস্তাই ঘাইপথবিলাকত, গতিকে সেইবোৰ যাতে চাফা হওক। বাকীটো আমাৰ শিৱসাগৰখন দৌলৰ সন্মুখতে আমাৰ ইয়াৰ প্ৰাংগণ খুব ধুনীয়া এটা গছ গছনিৰে ভৰা সেউজীয়া এটা পৰিৱেশ, গতিকে আৰু যাতে আগবাঢ়ি সকলৰ কাৰণে এইবাৰ চৰকাৰে বহুত কাম কৰা বুলি কৈছে, বিশেষকৈ দুচকীয়া বাহন দিছে, আপোনালোকে পাইছে নাই? হয় পাইছোঁ। এইবাৰ চৰকাৰ আহিব, কোন জিকিব সেইটো পিছৰ কথা, কিন্তু মুখ্যমন্ত্ৰী হিচাপে দুগৰাকীৰ নাম ওলাই আছে, এগৰাকী গৌৰৱ গগৈ, আনগৰাকী মুখ্যমন্ত্ৰী বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা। যদি চুজ কৰিবলৈ দিয়ে কাক কৰিব পাৰিব, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ আগন্তুক 5 বছৰৰ কাৰণে? এই ভাল বেয়া মই ক'ব বিচৰা নাই, হ'লেও এগৰাকী নৱপ্ৰজন্ম হৈছে কাক চাবলৈ মন আছে 5 বছৰ আগন্তুক 5 বছৰ? হিমন্ত বিশ্ব শৰ্মা বুলিয়ে ক'ব বিচাৰোঁ, কাৰণ তেওঁ মানে আমাৰ ইয়াত খুব ডেভেলপমেণ্ট কৰিছে আমাৰ অসমত। আগৰ আমাৰ যিখিনি আছিলে তাতকৈ আমাৰ যিখিনি 5 বছৰ তেওঁ শাসন কৰি আছিল মুখ্যমন্ত্ৰী হিচাপে, আমাৰ অসমক খুব বিকাশ পোৱা দেখা গৈছে। এপিনে আমাৰ মহিলাসকলকো তেওঁ খুব বিভিন্ন ধৰণে আঁচনি দিছে, গতিকে আমাৰ বহুত সহায় হৈছে। আমাৰ ছাত্ৰীসকলকো এতিয়া দুচকীয়া বাহন, স্কুটাৰ, ঠিক সেইদৰে ল'ৰাখিনিকো বাবু মইনা আঁচনিৰ পৰা আদি কৰি যিখিনি আঁচনি দিছে, মই ভাবোঁ তেওঁ আগন্তুক যদি 5 বছৰৰ কাৰণে আহে আমাৰ অসমখন আৰু আগবাঢ়ি যাব পাৰিব অৰ্থনৈতিক দিশৰ ক্ষেত্ৰতো, আৰু মহিলাসকলো খুব আগবাঢ়ি যাব পাৰিব। দুচকীয়া বাহন দিছে নাই? দিছে। একদম স্পেচিফিক জানিব বিচাৰিছোঁ, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা আগন্তুক 5 বছৰৰ কাৰণে? স্পেচিফিক গৌৰৱ গগৈ। গৌৰৱ গগৈ। কি ক'ব বিচাৰিব, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। আৰু আছে, মই একদম দীঘলীয়াকৈ নুসুধো, হিমন্ত বিশ্ব শৰ্মাক লাগে নে আগন্তুক 5 বছৰলৈ গৌৰৱ গগৈক লাগে? হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে লাগে। কাক লাগিব? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰত অখিল গগৈক লাগিব নে অন্য লাগিব? শিৱসাগৰত অখিল গগৈ কাম কৰিছে নে, অনুভৱ হৈছে নে নাই যোৱা 5 বছৰ? নাই ইমান নাই দেখা। এতিয়া মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰ? মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে চাব বিচাৰোঁ। স্কুটি দিছে নাই? দিছে। কলেজলৈ অহা যোৱা সুবিধা হৈছে বহুত। এয়া হৈছে নৱপ্ৰজন্মৰ এইসকল ভোটাৰ, আৰু এই নৱপ্ৰজন্মৰ ভোটাৰসকলৰ বিভিন্ন ধৰণৰ সপোন আছে। তেওঁলোকৰ শিক্ষা জীৱন আৰম্ভ কৰিছে, শিক্ষা জীৱনত তেওঁলোকৰ যি উচ্চ শিক্ষাৰ কাৰণে হয়তো তেওঁলোকৰ সপোন আছে, সেই সপোনসমূহো তেওঁলোকে এই ভোটাৰ হিচাপে তেওঁলোকে দায়িত্ব যি পালন কৰিব, তাৰ সমান্তৰালকৈ চৰকাৰখনে, জনপ্ৰতিনিধিসকলেও যাতে তেওঁলোকৰ আশা আকাংক্ষাবোৰ পূৰণ কৰে তাৰে তেওঁলোকে আশা কৰিছে। শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই, NKTV+।